কন্দৰ্পভাৱে মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। উজনিৰ বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে এইবাৰ ওলাই আহিছে মাছ ব্যৱসায়ী আৰু এইবাৰ তামোল ব্যৱসায়ী। বিভিন্ন ব্যৱসায়ী সন্থাই একলগ হৈ উজনিৰ বান সাহায্য প্ৰদান কৰিব। হাউলিৰ পৰা তেওঁলোকে বানাক্ৰান্ত লোকক সহায় কৰাৰ বাবে আগবাঢ়িছে। নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিছে। বানাক্ৰান্ত লোকক সহায় কৰিবলৈ তেওঁলোকে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মানৱীয় অভিযান আৰম্ভ কৰিছে হাউলিৰ ব্যৱসায়ী সন্থাই। অৱশ্যে জনাইছো বিগ ব্ৰেকিং আউটত জনাইছো উজনিলৈ ৰাওনা হৈছে হাউলিৰ মাছ ব্যৱসায়ী সন্থা। হাউলিৰ মাছ ব্যৱসায়ী লগতে তামোল ব্যৱসায় আৰু বিভিন্ন ব্যৱসায়ী সন্থা ওলাই গৈছে। তেওঁলোকে সহায় কৰিব উজনিৰ জনতাক। মাছ ব্যৱসায়ী চাব্বাছ খান আৰু তামোল ব্যৱসায়ী শ্বহীদুল ইছলামৰ নেতৃত্বত সাহায্য প্ৰদান কৰিব। বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হাউলিৰ মাছ ব্যৱসায়ী সন্থা। 8খনকৈ বলেৰো পিকআপ বাহনত 4 জিলাৰ বৰ্ণাঢ্যৰ বাবে লৈ যোৱা সাহায্য সামগ্ৰী লৈ যোৱা হৈছে। বৰ্ণাঢ্যৰ দুখৰ সময়ত থিয় দি প্ৰকাশ কৰিছে সহমৰ্মিতা। মানৱীয় অভিযান আৰম্ভ কৰিছে তেওঁলোকৰ ফালৰ পৰা। উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হৈছে ব্যৱসায়ী সন্থা। 8খনকৈ বলেৰো পিকআপ বাহনত 4 জিলাৰ বৰ্ণাঢ্যৰ বাবে লৈ যোৱা হৈছে সামগ্ৰী। নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিছে। বৰ্ণাঢ্য দুখৰ সময়ত উপস্থিত হৈছে তেওঁলোক। ট্ৰাকে ট্ৰাকে সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হৈছে ব্যৱসায়ী সন্থা। আমি দৃশ্যাংশ দেখুৱাই আছো হাউলিৰ মাছ ব্যৱসায়ী চাব্বাছ খান আৰু তামোল ব্যৱসায়ী শ্বহীদুল ইছলামৰ নেতৃত্বত বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰীলৈ উজনিলৈ ৰাওনা হৈছে হাউলিৰ মাছ ব্যৱসায়ী সন্থা। তেওঁলোকৰ মহৎ উদ্দেশ্য বানাক্ৰান্ত লোকে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বানাক্ৰান্ত ৰাইজৰ মাজত। উজনিৰ 4 জিলাত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বানত ক্ষতিগ্ৰস্ত হৈ পৰিছে উজনিৰ জনতা। মুহূৰ্তৰ ভিতৰতে আবতৰীয়া বানে সকলোবিলাক তছনছ কৰি পেলাইছে। মানুহৰ সপোনৰ ঘৰখন, মানুহৰ পশুধনৰ মৃত্যু হৈছে। হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। নিজৰ সপোনৰ ঘৰখন বোকাৰে পুত গৈছে, পলস পৰিছে উজনিৰ ঠায়ে ঠায়ে। বহু পশুধনৰ মৃত্যু হৈছে। নিজৰ আপোন মানুহৰ মৃত্যু হৈছে। প্ৰলয়ংকৰী বানত ইজনৰ পিছত সিজন লোকৰ মৃত্যু হৈছে। ইখনৰ পিছত সিখন গাঁও তছনছ কৰি পেলালে। উজনিত হাহাকাৰ অৱস্থা, চাৰিওফালে ধ্বংসাৱশেষ, চাৰিওফালে আৰ্তনাদ, চাৰিওফালে চকুলো। আৰু তাৰ মাজতেই এতিয়া উজনিৰ জনতাক বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে দুখৰ সময়ত মাত মাতিবৰ বাবে উপস্থিত হ'বলৈ গৈছে বৰপেটাৰ ব্যৱসায়ীসকল গৈছে। ট্ৰাকে ট্ৰাকে তেওঁলোকে সামগ্ৰী লৈ গৈছে। নিত্য প্ৰয়োজনীয় সামগ্ৰী লৈ গৈছে। মাছ ব্যৱসায়ী চাব্বাছ খান আৰু তামোল ব্যৱসায়ী শ্বহীদুল ইছলামৰ নেতৃত্বত সাহায্য প্ৰদান কৰা হ'ব। বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী লৈ উজনিলৈ ৰাওনা হৈছে হাউলিৰ মাছ ব্যৱসায়ী সন্থা। 8খনকৈ বলেৰো পিকআপ বাহনত 4 জিলাৰ বৰ্ণাঢ্যৰ বাবে সামগ্ৰী লৈ যোৱা হৈছে। বৰ্ণাঢ্যৰ দুখৰ সময়ত থিয় দিছে তেওঁলোকে আৰু সহমৰ্মিতা প্ৰকাশ কৰিছে। বৰপেটাৰ হাউলিৰ পৰা ট্ৰাকে ট্ৰাকে সাহায্য সামগ্ৰী লৈ উজনিলৈ ৰাওনা হৈছে ব্যৱসায়ী সন্থা। তেওঁলোকৰ মহানুভৱতাক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো উজনিত বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। আৰু সেই সময়ত দেখিবলৈ পোৱা গৈছে ব্যৱসায়ী সন্থাই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। কেইবাখনো ট্ৰাকত তেওঁলোকে সামগ্ৰীসমূহ ক্ৰয় কৰি লৈ গৈছে। তেওঁলোকৰ এটাই মহৎ উদ্দেশ্য বানাক্ৰান্ত লোকক দুখৰ সময়ত কিছু পৰিমাণে হ'লেও সকাহ প্ৰদান কৰা। বৰপেটাৰ হাউলিৰ পৰা উজনিৰ অসমৰ বৰ্ণাঢ্যৰ কাষলৈ সামগ্ৰী প্ৰেৰণ কৰিছে তেওঁলোকে। ব্যৱসায়ীসকলে মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। উজনিৰ বিভিন্ন জিলাত শেহতীয়াকৈ হোৱা ভয়াৱহ বানপানীৰ ফলতে হাজাৰ হাজাৰ পৰিয়াল দুৰ্ভোগৰ সন্মুখীন হৈছে। সংকটৰ সময়ত অসহায় বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে বৰপেটাৰ হাউলিৰ মাছ ব্যৱসায়ী সন্থা। সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দি সন্থাটোৱে বৃহৎ পৰিমাণৰ সামগ্ৰী উজনি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছে। মাছ ব্যৱসায়ী চাব্বাছ খান, তামোল ব্যৱসায়ী শ্বহীদুল ইছলামৰ নেতৃত্বত সাহায্য অভিযান ৰূপায়ণ কৰা হৈছে। আৰু স্থানীয় ব্যৱসায়ীসকলৰ সহযোগিতাত সংগ্ৰহ কৰা খাদ্য সামগ্ৰী, খোৱা পানী, শুকান আহাৰ, শিশুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। হাউলিবাসী আমাৰ নমস্কাৰ গ্ৰহণ কৰিব। আমি হাউলি মাছৰ বজাৰৰ পৰা চাব্বাছ খান কৈ আছো। উজনি অসমলৈ আমি কিবা এটা অনুদানৰ ব্যৱস্থা লৈছোঁ আমাৰ হাউলি কিছুমান কৰ্মকৰ্তাসকলে মিলি। লগতে আমাৰ ৰাস কমিটিসকলেও আছে। তেওঁলোকৰ গাড়ীবিলাক তেতাই লোডিং হৈ আছে। আমাৰ মাছৰ বজাৰৰ গাড়ীকেইটা ইয়াত লোডিং হৈ আছে। আমি যে আজি এই অনুদান লৈ ওলছো শিৱসাগৰক লগি, যোৰহাটক লগি, এই অনুদানত জড়িত আছে আমাৰ তামোল ব্যৱসায়ী সমাজ কৰ্মী শ্বহীদুল ভাই। তেখেতে হয়তো বহুত মানুহে জানে, চিনে। তেখেতে আমাৰ লগত সহযোগিতা কৰিছে। আৰু হাউলিৰ সকলো মিডিয়া তেওঁলোককো আমি এৰি দিয়া নাই। তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। সহযোগ কৰি তেওঁলোকৰ আৰ্থিক অৱস্থা যি পাৰে আমাক হেল্প কৰিছে।
কৰি তেওঁলোকে আমাৰ লগত সহায় কৰিছে কৰি মাত্ৰ আজি আমি উজানি অসমলৈ যিটো অনুদানৰ ব্যৱস্থা লৈছো আমাৰ সকলো গাড়ীবিলাক লোডিং হৈ আছে। এইজন হ'ল আমাৰ মাছৰ বজাৰৰ সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট, আমাৰ যিটো মাছ ব্যৱসায়ী সন্থাৰ যিটো প্ৰেচিডেণ্ট তেখেত হ'ল প্ৰেচিডেণ্ট কালু খান আৰু তেখেতৰ নাম হ'ল শাহজাহান আলী। আমি মাছ বজাৰ ব্যৱসায়ৰ উদ্যোগত মই ছাব্বাছ খান এই কাৰ্যসূচী হাতত লৈছো আৰু অন্যান্য ব্যক্তি আছে আমাৰ লগত। তেওঁলোকে হয়তো সমাজৰ এটা ভুক্তভোগী বা সমাজৰ এটা মায়া মমতা এই বাকীখিনি আৰু নকলো। এইবিলাক এতিয়া আমি ইয়াত লৈছো চাউল লৈছো, দালি লৈছো, পিঁয়াজ লৈছো, আলু লৈছো, নিমখ লৈছো, পানীৰ বটল লৈছো, বিস্কুট লৈছো আদি কৰি মানে তেল আছে, মিঠাতেল। এইটো পইচাৰ নিমিত্তটো নিদিওঁ, কাৰণ পইচাৰ নিমিত্তটো দিবা গেলে বহুত কথা আহি যাব, বহুত প্ৰশ্ন আহি যাব। এতিয়া এটাই আইডিয়া ল'ব, 100টা গাড়ী যদি 2.5 টন কৰি মাল লোডিং হয়, তাৰে যদি 10খান গাড়ী লোডিং হয়, তাতে যদি আপোনাৰ 10 টকা কেজি নিমখো লোডিং হয়, কিমান টকাৰ মাল হ'ব পাৰে? এইটো কথা বাদ দিয়ক। ইয়াত ধৰক 100 টাকা কেজিৰ বস্তু আছে, 150 টাকা কেজিৰ বস্তু আছে, এনেকে আমি 2.5 টন কৰি মাল মিলাইছো। আমাৰ বিশেষ কৰি আমাৰ বস্তুটো একচুৱেলি কিন্তু আমি 29 তাৰিখ 27 তাৰিখ ৰাতি বহি যেতিয়া আমি মাত্ৰ অকল 2জন মানে মিটিং কৰিলো যে আমি উজনি অসমলৈকে কিবা ভাববা পাৰো নেকি। ৰাতাৰাত যেতিয়া আমি মিটিং পাতাৰ পাছত ফিৰকা দিনা 28 তাৰিখে আমি এই 500টা কৰ্মকৰ্তা লগ কৰি মানে আমি কোনো জোৰ জবৰদস্তি কৰা নাই, তোমালোকে যি পাৰা যি পাৰা দিয়া। আমি এনেকে ডনেশ্যন কৰা নাই যে মিডিয়াসকলে আমাক 5 লাখ দিব বা শহীদুলে আমাক 10 লাখ দিব, সেনেকে আমি ডনেশ্যন কৰা নাই। আমি মিলি জুলি ইমান খালি মালৰ ব্যৱস্থা লৈছো। আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, আমি যাতে সমাজৰ কাম এই হিচাপে কৰি যাব পাৰো আৰু সমাজৰ সেৱাটো যাতে হিচাপে কৰি যাব পাৰো। মানুহে আমাৰ তাত কোনো জাতি ধৰ্ম ভেদ বিচাৰ নাই। আমি জানো যে আমি মানুহে আমি মানুহ হৈ জীয়াই থাকিব লাগে। আৰু বিশেষ কৰি আমাৰ অনুৰোধ ৰহিল অসমবাসী ৰাইজৰ ওচৰত, আপোনালোকে এজন মানুহ বিপদত পৰিলে কমচে কম আমাৰ অসমবাসী ৰাইজ আজি চাব, অসমৰ বাহিৰৰ পৰাও বহুতগিলা মানুহে আমাক অনুদান দি আছে, বহুতগিলা মানুহকে উজানি অসমক লগি বহুত সহায় কৰি আছে। গতিকে আমি অনুৰোধ কৰিলো আমাৰ অসমবাসী ৰাইজৰ তাতে, যাৰ তাতে যি আছে পাৰা মানে আপোনালোকে তেওঁলোকক সহায় কৰক। এই সহায়টো যাৱতীয় জীৱন আমি যিমান দিন জীয়াই থাকো, আমাৰ ল'ৰা ছোৱালী যিমান দিন জীয়াই থাকে, আমি যাতে মিলা প্ৰীতি হৈ এজনৰ গুৰি যে এজন মানুহ থিয় হ'ব পাৰি, এই কামটো কৰি ৰাখক। আমি